যিসকলে মহানগৰীৰ পৰা উজনি অভিমুখে তেওঁলোকৰ যাতায়াত কৰিম বুলি ভাবিছে তেওঁলোকে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিহাৰ কৰি আচলতে যি নাৰাংগী হয় যি চন্দ্ৰপুৰ হয় যি পথ সেই পথ ব্যৱহাৰ কৰিব পাৰে অথচ সাতগাঁও আৰ্মি কেম্প হয় দীঘাৰ ওপৰত ব্যৱহাৰ কৰিব পাৰে কাৰণ প্ৰায় ৮ ঘণ্টা সময় অতিক্ৰম কৰিব লগা হৈছে এই পথটোৰে অতিক্ৰম কৰিবলৈ প্ৰায় ৮ ঘণ্টা এই মুহূৰ্তত সময়ৰ প্ৰয়োজন হ'ব খানাপাৰাৰ পৰা যি আচলতে ৯ মাইল মূল পথ সেই পথ সম্পূৰ্ণ তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে সম্পূৰ্ণ পথত বহু যাত্ৰী এই মুহূৰ্তত আবদ্ধ হৈ পৰিছে আমি দেখুৱাইছোঁ এই মুহূৰ্তত ৯ মাইলৰ পৰিৱেশ নিশা অহা মুষলধাৰ বৰষুণৰ ফলত আচলতে সমগ্ৰ মহানগৰ আচলতে স্তব্ধ হৈ পৰিছিল আৰু এইদৰে প্ৰকাণ্ড গাৰদুৱাল ৰাজপথৰ মাজত খহি পৰিছে যাৰ বাবে পথছোৱা সম্পূৰ্ণ বন্ধ হৈ পৰিছে আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ ৯ মাইলৰ পৰা কি এক ভয়াৱহ পৰিৱেশৰ উৎপত্তি হৈছে আৰু ক'ব লাগিব যে যিসমূহ আচলতে নলা আছে এই নলাসমূহ সম্পূৰ্ণ বন্ধ হৈ পৰাৰ বাবে এক প্ৰকাৰৰ উজনি নামনি যাতায়াত ব্যৱস্থা সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে আৰু আমি এই মুহূৰ্তত দেখুৱাই গৈছোঁ ৯ মাইলৰ পৰিৱেশ ৯ মাইলৰ পৰা এই মুহূৰ্তত যিসমূহ লোক আচলতে মহানগৰীৰ পৰা যিসমূহ লোকে এই মুহূৰ্তত উজনি যাম বুলি ভাবিছে তেওঁলোকক ঘণ্টা সময় ধৰি আবদ্ধ হৈ পৰিছে আৰু এইখন বাহন দেখুৱাইছোঁ আমি তেওঁলোকক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ নিশ যি ভূমিস্খলন হৈছিলে ভূমিস্খলনৰ ফলত এই বাহনখন ক্ষতিগ্ৰস্ত অৱস্থাত পৰিণত হৈছে এই বাহনৰ ওপৰতে সম্পূৰ্ণ পাহাৰৰ শিল মাটি আহি বাগৰি পৰিছে কথামপি প্ৰাণ ৰক্ষা পৰিছে যিসকল চালক আছিল বা যাত্ৰী আছিল কথামপি প্ৰাণ ৰক্ষা পৰিছে কিন্তু বাহনখন এই মুহূৰ্তত এই স্থানত আছে আৰু ৮ মাইল CRPF কেম্পৰ সন্মুখত এই মুহূৰ্তলৈকে ভয়াৱহ বান পৰিস্থিতি উদ্ভৱ হৈছে বানপানী কমা নাই আমি যিসকল লোক আছে আমি বহু লোক আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰি আমি দেখুৱাবলৈ চেষ্টা কৰিম কেই বজাৰ পৰা কাম কৰি আছে এই ৰাতিপুৱা ৬টা বজাৰ পৰা কাম কৰি আছোঁ ৰাস্তা সম্পূৰ্ণ বন্ধ আহিব পৰা নাছিলোঁ ৰাতিপুৱা আহিব পৰা নাছিল এতিয়া কিমান সময় লাগিব ৰাস্তাটোতো মোটামুটি গাড়ীটো তোমাৰ আহি আছে লাহে খুলিছে আৰু লাহে চলিছে আৰু ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ আৰু দেখাইছে এইবোৰ কেবুল সেৱাৰ বাবে আচলতে ইণ্টাৰনেট সেৱাৰ বাবে তেওঁলোক আহিছে ক'ৰ পৰা আহিছে তাৰ পৰা আহিছোঁ কিমান যাম কালি পৰা জাম হৈছে এতিয়াও বহুত যাম আছে এতিয়া মই ডিউটি যাওঁছো আৰু কেনেকৈ যাম আৰু দেৰি হৈ গৈছে ৮টা বজাত ডিউটি আছিলে মই ইয়াতে ট্ৰাফিক নিউজ টিমত হয় দেখিবলৈ পাইছে এইসকল লোক আচলতে বাহন বহু সময় ধৰি আবদ্ধ হৈ পৰিছে আৰু আমি দেখুৱাবলৈ যত্ন কৰিছোঁ বহু লোক এই মুহূৰ্ততো খানাপাৰাৰ প্ৰৱেশ পথত আবদ্ধ হৈ আছে আৰু আমি নলাটো এবাৰ পৰিৱেশ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই মুহূৰ্তত নলাৰে প্ৰবল সোঁত বৈ আছে আমি যদি কিছু আগুৱাই যায় নলাৰ এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্ততো বহু স্থানত আচলতে কৃত্ৰিম বানৰ ফলত বহু স্থানৰ নলাসমূহ ড্ৰেইনসমূহ ব্লক হৈ পৰিছে যাৰ বাবে এই মুহূৰ্তলৈকে ৮ মাইল অঞ্চলত ভয়াৱহ বান পৰিস্থিতি এই মুহূৰ্তলৈকে উদ্ভৱ হৈ আছে আৰু দেখিবলৈ পাইছে কাৰণ আমি দেখুৱাই আছোঁ পুৱাৰ পৰাই যে কিদৰে লেণ্ডশ্লাইড হয় আচলতে ভূমিস্খলন হয় সম্পূৰ্ণ পথছোৱা বন্ধ হৈ পৰিছে কিন্তু এই মুহূৰ্তলৈ নলাৰে অহৰহভাৱে পানী হৈ আছে আৰু যোৰাবাটৰ বিভিন্ন স্থানত এই মুহূৰ্তত পানী থকাৰ কথা ইতিমধ্যে আৰক্ষী সূত্ৰই জানিবলৈ দিছে আৰু দেখুৱাইছোঁ আমি পৰিৱেশ এইদৰে নলাৰ পৰা অহৰহভাৱে আচলতে পানী নিৰ্গত হৈছে আৰু এই মুহূৰ্তত যিসকলে আচলতে উজনিলৈ তেওঁলোকে যাত্ৰা কৰিম বুলি ভাবিছে তেওঁলোকে সাতগাঁও হয় দীঘাৰু হয় যিটো বিকল্প পথ সেই পথ ব্যৱহাৰ কৰিব পাৰে অন্যথা নাৰাংগী চন্দ্ৰপুৰ হয় যিটো পথ আছে সেই পথ ব্যৱহাৰ কৰিব পাৰে কাৰণ ৬ মাইলৰ পৰা যি ৯ মাইললৈকে আচলতে সম্পূৰ্ণ ৰাজপথ এক প্ৰকাৰ এই মুহূৰ্তলৈকে স্তব্ধ হৈ আছে